নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত আজি শ্ৰীমদ ভগৱত গীতাৰ ধ্যান যোগ নামৰ ৬ষ্ঠ অধ্যায়ৰ ২৬ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ ইয়াতো ইয়াতো নিশ্চলতি মনঃসঞ্চলমস্থিৰম ততস্থতো নিয়ম্যৈতদাত্মান্যৈব বংশং নয়েত। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ চঞ্চল আৰু অস্থিৰ মনটো যি বিষয়ৰ প্ৰতি ধাবিত হয় সেই বিষয়ৰ পৰা তাক নিয়ন্ত্ৰণ কৰি ঘূৰাই আনি নিজৰ আত্মাতে স্থিৰ কৰি ৰাখিবলৈ বশ কৰিব পৰা হ'ব লাগে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগতে বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে পূৰ্বৱৰ্তী শ্লোকত যি প্ৰত্যাহাৰৰ কথা উল্লেখ কৰিছিল, যি অষ্টাংগ যোগৰ অন্যতম অংশ, তাৰ ভিতৰত উল্লেখ কৰিছে যে মনটো স্বভাৱতে চঞ্চল আৰু অস্থিৰ, কিন্তু আত্মজ্ঞানী যোগীৰ কৰ্তব্য হৈছে মনক নিয়ন্ত্ৰণ কৰাটো। আৰু যদি আমি এই মনক নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেতিয়াহ'লে আমি লক্ষ্যস্থানত সুদৃঢ় হৈ আগবাঢ়ি যাবলৈ আমি নিষ্ঠাবান আৰু শক্তিবান হওঁ বুলি ইয়াতে উল্লেখ কৰিব পাৰি। মনে তেওঁক নিয়ন্ত্ৰণ কৰিব লাগে বা মনে যি ব্যক্তিগৰাকীক নিয়ন্ত্ৰণ কৰি থাকে সেই ব্যক্তিগৰাকীক মনৰ দ্বাৰাই নিয়ন্ত্ৰিত হৈ থাকে, কিন্তু যদি ব্যক্তিগৰাকী সেই মনক নিয়ন্ত্ৰণ কৰিব পাৰে তেতিয়াহ'লে সেই ব্যক্তিগৰাকী যোগনিষ্ঠ পুৰুষলৈ ৰূপান্তৰিত হয়। আৰু এই মনক নিয়ন্ত্ৰণ কৰিবলৈ কঠিন বুলি ইয়াত উল্লেখ কৰিছে। আৰু যদিহে মনটোৰ দ্বাৰাই কোনো ব্যক্তি নিয়ন্ত্ৰিত হৈ থাকে তেতিয়াহ'লে তেওঁৰ কৰ্তব্য বৃথা হৈ পৰে বুলিও ইয়াতে উল্লেখ কৰিছে। যিজনে মনক তাৰ ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰে তেওঁক বোলা হয় গোস্বামী বা স্বামী। এই বিষয়ে পূৰ্বৱৰ্তী পৰ্যায়তে উল্লেখ কৰা হৈছিল। বা যিজনে মনক নিয়ন্ত্ৰণ কৰে তেওঁক বোলা হয় গোদাস বা ইন্দ্ৰিয়বিলাকৰ দাস। গোদ্বাস মানে ইন্দ্ৰিয়বিলাকৰ দাস। এজন গোস্বামী যিয়ে মনক নিয়ন্ত্ৰণ কৰিব পাৰে বা ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰিব পাৰে, ইন্দ্ৰিয়ৰ সুখটো কোন স্তৰৰ সুখ তাক জানে। চিন্ময় স্তৰ ইন্দ্ৰিয় সুখৰ পাবৰ বাবে ইন্দ্ৰিয়সমূহক ঋষিকেশৰ সেৱাৰ কামত লগাব লাগে। ঋষিকেশ হ'ল ইন্দ্ৰিয়সমূহৰ পৰম অধিপতি কৃষ্ণ। বিশুদ্ধ ইন্দ্ৰিয়ৰ দ্বাৰাই কৃষ্ণ সেৱা কৰাটোৱেই হৈছে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিৰ মুখ্য কৰ্তব্য। এই প্ৰক্ৰিয়াৰে ইন্দ্ৰিয়সমূহক সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি, মানে যাৰ দ্বাৰাই ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰি লৈ কৃষ্ণক সম্পূৰ্ণৰূপে সেৱা কৰা হয়। আৰু সেই সেৱাত কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তিৰ চৰম উৎকৰ্ষ সাধিত হয়। আৰু ইন্দ্ৰিয় নিয়ন্ত্ৰণসমূহৰ দ্বাৰাইহে ভগৱানক সুস্থভাৱে সেৱা কৰিব পাৰি বুলি ইয়াতে উল্লেখ কৰিছে। তদুপৰি যোগাভ্যাসৰ চৰম সফলতাও ইয়াৰ দ্বাৰাই লাভ হয় বুলি ইয়াতে ভাষ্যকাৰে উল্লেখ কৰিছে। এয়াই শ্লোকফাকিৰ সৰল গুণাৰ্থ। ধন্যবাদ।